শিৱসাগৰৰ যি দিচাং দলং সেই দিচাং দলঙৰ ছাইডৰ মাটিবোৰ বেয়াকৈ খহি গৈছে পুনৰবাৰ গোটেই স্থানীয় ৰাইজ তথা গোটেই এই বকতাবাসী ৰাইজ তথা এই গোটেই অঞ্চলৰ সমূহ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আমাৰ শিৱসাগৰ জিলাৰ নেমুগুৰিৰ পৰা সোণপুৰালৈ যাওঁতে অথবা সোণপুৰাৰ পৰা নেমুগুৰিলৈ আহোঁতে মধ্যভাগত এই যি দিচাং দলংখন পোৱা যায়, এই দিচাং দলংখনৰ বৰ্তমান যি শোচনীয় অৱস্থা, সেই অৱস্থাটোৰ ওপৰত মই এই ভিডিঅ'টো আনিছোঁ। কিয় গৰাখহনীয়া হ'বলৈ পালে, কিয় দলংখনৰ এনেকুৱা অৱস্থা হ'বলৈ পালে, মই গোটেইখিনি আপোনালোকক ধুনীয়াকৈ ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। কিন্তু এই ব্ৰিজখনৰ এই কাহিনীটো কোৱাৰ আগতে মই প্ৰথমে কৈ লওঁ যে ভূস্খলন কিয় হ'বলৈ পায়। যদি বহুত বেছিকৈ যদি বৰষুণ দিয়ে, যদি বহুত বেছিকৈ যদি বানপানী হয়, ঠিক আছে, আৰু মেড কজ যেনে ডিফৰেষ্টেশ্যন যদি বহুত বেছিকৈ হয়, মেইনলি নদীৰ ছাইডৰ যি গছবিলাক যদি কাটি দিয়ে, তেতিয়াও এই যি ভূস্খলন হ'ব পাৰে। আৰু কথাটো হ'ল কি, এই যি ভূস্খলন প্ৰথমে নদীখনৰ ছাইডৰ যি পাৰটো, সেই পাৰৰ যি তলৰ অংশটো প্ৰথমে খহনীয়াৰ সন্মুখীন হয়, তলৰ অংশটো খহি যায়। তাৰপিছত ওপৰৰ যিটো পাৰ্ট, সেই পাৰ্টটো খহি যায়, তেনেকৈ ভূস্খলন হয়। এতিয়া পুনৰ মই দলংখনৰ কাহিনীটোলৈ ঘূৰি আহিছোঁ। কথা হ'ল কি, আজিৰ পৰা 3 বছৰমানৰ আগতে দলংখনৰ এটা ছাইড, আপুনি সোণপুৰাৰ পৰা যদি আহে তেতিয়া নেমুগুৰি ফাললৈ যাওঁতে সেই যিটো ছাইড পোৱা যায়, সেই ছাইডটোত কি হৈছিল, এখন ডাম্পাৰ আহি আছিল, ডাম্পাৰখন এনেকৈ খহি গৈছিল, দলংখন মাজতে ভাগি। তেতিয়া এই ষ্টীলৰ যিখন দলং দেখিছেনে, এখন ওখকৈ, এই ষ্টীলৰ দলংখন ইয়াতে এনেকৈ লগাই দিয়া হয় আৰু তাৰ পাছত ছাইডতে এখন পকাকৈ নতুন দলঙৰ কাৰণে কাম আৰম্ভ হয়। কিন্তু বৰ্তমান এতিয়া দলংখনৰ যি সিটো মূৰ অৰ্থাৎ সিটোৰ যি ছাইড, সেই ছাইডটো অৱস্থা একেই। সেই সিটো ছাইডৰ কিছু অংশ মাটি খহি গৈছে, তাৰ দলংখনৰ অৱস্থা অতি বেয়া। গতিকে দুইটা ছাইডে বৰ্তমান বন্ধ কৰি থোৱা আছে। অনলি বাইক অথবা চাইকেল লৈ যোৱা মানুহকে সেই দলংখনেদি যাবলৈ দিয়া হয়। কোনো চাৰিচকীয়া গাড়ী সেই ৰাস্তাটোদি যাব নোৱাৰে। গতিকে গোটেই যি এই অঞ্চলৰ ৰাইজ, এই ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই বকতাৰ পৰা বহুতো লোকে সেই অঞ্চলটোৰ পৰা ওলাই গৈ বিভিন্ন কৰ্মসূত্ৰে অথবা চাকৰিৰ কাৰণে ওলাই যায়। গতিকে তেওঁলোকৰ জ্বলন্ত সমস্যাৰ সন্মুখীন হৈছে। আৰু আনকি বহুতো স্কুলীয়া অথবা কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে এই দলংখনেৰে অহা যোৱা কৰে কলেজ বা স্কুললৈ যাবলৈ। গতিকে তেওঁলোকৰ বহুতো সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই ছাইডৰ যিখন দলং, সেই দলংখন যিহেতু বনাই হোৱা নাই, গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে দলংখন যাতে সম্পূৰ্ণ হৈ উঠে, ইয়াৰ কাম অতি সোনকালে, ঠিক আছে। আৰু কথাটো হ'ল কি, এই যিখন দলং, এই দলংখন যেতিয়া আজি 3 বছৰমানৰ আগতে সিটো মূৰ যেতিয়া ভাগিছিল, কিন্তু সেই ভগা আগতে ONGCৰ বিশাল আকৃতিৰ ডাঙৰ গাড়ীবিলাক এই দলংখনৰ ওপৰেদি অহা যোৱা কৰিছিল, ঠিক আছে। ইয়াৰ পৰা আমি কি গম পাওঁ, এই যিটো ৰাস্তা, এই ৰাস্তা তথা এই দলংখন, ইয়াৰ যি দলং, ইয়াৰ গুৰুত্ব বহুত বেছি আছে। হাজাৰ মানুহে এই ৰাস্তাটোৱেদি, এই দলংখনৰ ওপৰেদি ডেইলি অহা যোৱা কৰে। এতিয়া কথা হ'ল কি, মই ৰিকুৱেষ্ট কৰিছোঁ ইয়াতে যোন জড়িত হৈ আছে বা চৰকাৰ পক্ষও হওক, লাগিলে তাৰ লগত জড়িত যিমানসকল ব্যক্তি আছে, এই দলংখন যাতে অতি সোনকালে যাতে বনাই হয়, নতুন যিখন দলং বনাই আছে। নহ'লে এই যি ইয়াৰ ওচৰৰ যি ৰাইজ, সেই ৰাইজে বহুত বেয়াকৈ সমস্যাৰ সন্মুখীন হৈছে। যদি বনাই দিয়ে, আমাৰ এই যি ৰাইজ যথেষ্ট উপকৃত হ'ব। গতিকে আজিলৈ ইমানেই আৰু। আপোনালোকে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।